ফৰিস্তা হোৱা শান্তি আজিৰ মুৰলী 5 তাৰিখ 1 মাহ 2024 বাবাই কৈছে মৰমৰ সন্তানসকল পিতাৰ সমান আত্মিক শিক্ষক হোৱা পিতাৰ পৰা যি পঢ়িছা সেয়া আনকো পঢ়োৱা ধাৰণা যদি হৈছে আনকো বুজাই দেখুৱা প্ৰশ্ন কোনটো কথাত পিতাৰ অটল নিশ্চয় আছে আৰু সন্তানসকলো সেইটো কথাত অটল হ'ব লাগে উত্তৰ পিতাৰ ধৰ্মৰ ওপৰত অটল নিশ্চয় আছে বাবাই কয় যে যি হৈ গ'ল সেয়া ধৰ্ম কল্পৰ পূৰ্বেও যি কৰিছিলা সেয়াই কৰিবা ধৰ্মই তোমালোকক ওপৰতল কৰিবলৈ নিদিয়ে কিন্তু এতিয়ালৈকে সন্তানসকলৰ অৱস্থা এনেকুৱা হৈ উঠা নাই সেয়েহে মুখৰ পৰা ওলাই এনেকুৱা হোৱাহেঁতেন এনেকুৱা কৰিলোহেঁতেন আগতে গম পোৱা হ'লে এইটো নকৰিলোহেঁতেন পিতাই কয় যি হৈ গ'ল সেয়া নাভাবিবা আগলৈ পুৰুষাৰ্থ কৰা যাতে এনেকুৱা ভুল পুনৰ নহয় শান্তি ধাৰণাৰ বাবে মুখ্য সহায় 1 জ্ঞান ধাৰণ কৰি আনকো বুজাব লাগে জ্ঞান ধন দান কৰি মহাদানী হ'ব লাগে কাৰোৰ আগত শাস্ত্ৰৰ অৰ্থ ব্যাখ্যা নকৰি পিতাৰ সত্য পৰিচয় দিব লাগে 2 তোমালোকে হৈ যোৱা কথাৰ চিন্তন কৰিব নালাগে এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে যাতে পুনৰ কেতিয়াও ভুল নহয় নিজৰ সঁচা খাতিয়ানৰ তালিকা ৰাখিব লাগে বৰদান যোগৰ দ্বাৰা উচ্চ স্থিতিৰ অনুভৱ কৰোঁতা ডবল লাইট ফৰিস্তা হোৱা শ্লোগান এতিয়া আশীৰ্বাদৰ জম পুঁজি সম্পন্ন কৰি লোৱা তেতিয়া তোমালোকৰ চিত্ৰৰ দ্বাৰা সকলোৱে অনেক জন্মৰ আশীৰ্বাদ পাই থাকিব শান্তি